বিশ্বজিৎ দাস নামৰ যি মানে এজন লম্পট শিক্ষকে যি ধৰণে দৰ্শনকাণ্ড সংগঠিত কৰিলে, সেই দৰ্শনকাণ্ড সংগঠিত কৰাৰ সংক্ৰান্তত আজি আমি আমচু হোজাই জিলা সমিতিয়ে হোজাই মাননীয় আৰক্ষী অধীক্ষক মহোদয়ক আৰু ডিজিপি মহোদয়ক স্মাৰকপত্ৰ প্ৰদান কৰিলোঁ। আৰু স্মাৰকপত্ৰ প্ৰদান কৰি অতি সোনকালে এই দ্ৰুতগতিত ইনভেষ্টিগেশ্যন কৰিব লাগে, অভিযুক্তক জেলত পঠাব লাগে আৰু কাষ্টডিয়েল ট্ৰায়েলৰ সোনকালে চাৰ্জশ্বিট মানে দাখিল কৰি কাষ্টডিয়েল মানে ট্ৰায়েলৰ ব্যৱস্থা কৰিব লাগে। এইখিনি আমাৰ মূল দাবী আছিল। লগতে অন্যান্য প্ৰায় 11টা দাবী সন্মিলিত আমি স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। দেখা গৈছে যে অসমত ঢিঙৰ পিছত হোজাইত, আপোনাৰ মংগলদৈত, তিনিচুকীয়াত, তেজপুৰত এক অনুৰূপ ঘটনা মানে সংঘটিত হৈ আছে। আৰু ইতিমধ্যে আপোনালোকে গম পায় যে ঢিঙৰটোৰ কিবা এটা হৈছে, এই যুৱকজন পানীত পৰি মৰিছে। শোণিতপুৰতো এজনক এনকাউণ্টাৰ কৰা হৈছে পলাব যাওঁতে। তো আমি আশা কৰিছিলোঁ যে আমাৰ এইজনো তেনেকুৱা কিবা এটা হ'ব বুলি, কিন্তু হোৱা নাই, দুৰ্ভাগ্য। কিন্তু যিহেতুকে দেখা গৈছে যে এই অভিযুক্তসকল বিভিন্ন জাতি ধৰ্মৰ পৰা বিলং কৰে, গতিকে অপৰাধীৰ জাতি ধৰ্ম নাই। সেই হিচাপত মানে লক্ষ্য ৰাখি অসম আৰক্ষীয়ে, অসম চৰকাৰে এই ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে। আন এটা গুৰুত্বপূৰ্ণ ঘটনাটো হ'ল যে ইমান নাৰকীয় ঘটনা এটা সংঘটিত হ'ল, যোৱাকালিৰ পৰা সমগ্ৰ অসম তোলপাল লাগি আছে। সেই সময়ত হোজাই জিলাৰ ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন অফিচাৰ যিসকল আছে ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন ইউনিট বা ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন অফিচাৰ, এই মুহূৰ্তলৈকে আজি এতিয়া প্ৰায় 2টা বাজিছে, এই মুহূৰ্তলৈকে তেখেতসকল কোনো ধৰণৰ এজন ব্যক্তি ইয়াত মানে থানাত আহি উপস্থিতো হোৱা নাই, খবৰো লোৱা নাই। কিন্তু য'ত আছিল বা কৰ্তব্য ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন ইউনিটে যিকোনো চ'ৰ্চৰ পৰা খবৰ পোৱাৰ লগে লগে তেখেতসকল আহি উপস্থিত হ'ব লাগে। গতিকে আমি দাবী জনাইছোঁ যে ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন অফিচাৰ যিজন আছে তেখেতক বৰখাস্ত কৰিব লাগে, তেখেতক নিলম্বন কৰিব লাগে। আৰু অসম আৰক্ষীয়ে টহলৰ ব্যৱস্থা কৰি এই ধৰণৰ যিকোনো মানে লম্পট আছে, আৰু বিশেষকৈ হোজাই মানে জিলাত বা হোজাই চহৰত বিভিন্ন স্থানৰ পৰা কিছু ব্যক্তি আহি মানে ভাড়া ঘৰ লৈ থাকে, সেইসকলৰ ওপৰত চোকা দৃষ্টি দিব লাগে। আৰু তেনেসকলেই সম্পূৰ্ণ মানে পৰিৱেশ বিনষ্ট কৰি আছে। গতিকে আমাৰ স্পষ্ট দাবী যে দৰ্শনকাৰীক কোনো ধৰণৰ হেৰি কৰিব নালাগে। অসম আৰক্ষীৰ যি ষ্টাইল আছে সেই ষ্টাইল মতে কাম কৰোঁ, মানে তেখেতসকলে কাম কৰি যাওক। আৰু আমি আশা কৰোঁ যে বিশ্বজিৎ দাসৰ ক্ষেত্ৰতো আমি তেনে কিবা এটা ফল 2 এদিনত পাম।